কাইলৈ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰাকখনত শিৱসাগৰৰ বিভিন্ন বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে। কেৱল বজাৰেই নহয়, মহখুঁটিসমূহতো ভিৰ পৰিলক্ষিত হৈছে। মই বৰ্তমান শিৱসাগৰৰ খাটপথাৰত থকা এটা মহখুঁটিত উপস্থিত আছোঁ আৰু এই তুলসী কোঁৱৰৰ মহখুঁটিটো পুৱাৰে পৰা ভিৰ হৈছে। মই প্ৰথমে মহখুঁটিটো দেখুৱাব বিচাৰিছোঁ। ইয়াত 30জনীৰো অধিক ইয়াত মহে গাখীৰ দিয়ে আৰু বৰ্তমান তুলসী কোঁৱৰ মই প্ৰথম ভাষ্য ল'ম। দাদা, এইবাৰ কিমান টেকেলি সাজু কৰিছে? 500ৰ ওপৰৰ বুলি শুনিছোঁ, কি ক'ব? 500 ওপৰৰ টেকেলি সাজু কৰিছিলোঁ। কালি 200 টেকেলি গ'ল, এতিয়া 300 টেকেলি আজি শেষ হ'ব। কিমান দাম কেনে? এটা টেকেলি 250। 250। ভিৰ কেনেকুৱা? ভিৰ যথেষ্ট। টেকেলি যোৱা নমৰিব মানুহৰ কাৰণে। মানুহ কালিতো গাখীৰ দূৰৰ মানুহখিনি কালিয়ে গাখীৰ নিলেহি। গোলাঘাটৰ গাখীৰ গ'ল, গোলাঘাটৰ পৰা আহে মোৰ ওচৰত গাখীৰ নিবলৈ। মই ইয়াৰ বৰ্তমান এগৰাকী গ্ৰাহক দেখিছোঁ, পুৱাই এনেধৰণে উপস্থিত হৈছে মহখুঁটিত। ক'ৰ পৰা আহিছে? মই BCPL টাউনশ্বিপৰ পৰা আহিছোঁ, লক্ষ্মীনগৰ। প্ৰত্যেক বছৰে নিওঁ, দাঙি দিব প্ৰত্যেক বছৰে নিওঁ। এবাৰ আহিছোঁ নিবলৈ। 3টা টেকেলি অৰ্ডাৰ দিছিলোঁ 3 ঘৰৰ কাৰণে। তেনেকৈ প্ৰত্যেক বছৰে ইয়াৰ পৰাই নিওঁ। ভাল গাখীৰটো, ভাল বৰ ধুনীয়া গাখীৰ। ভিতৰৰ আচল পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। ভিতৰত এইটো হৈছে মহখুঁটি। মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখিলে গম পাব। এটা চালি ঘৰ আৰু ইয়াত বৰ্তমান সাজু কৰি থোৱা হৈছে গাখীৰৰ টেকেলিসমূহ। দৈ নিবলৈ আহিছে। ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ। ইয়াত দেখিছে শ টেকেলি, ইয়াত 5 শতাধিক টেকেলি আছে। ইয়াত এগৰাকী ইয়াত ৰছী বান্ধি আছে টেকেলিত। দাদা, ক'ৰ পৰা আহিছে গ্ৰাহক? গ্ৰাহক বহুত দূৰৰ পৰা আহিছে। এতিয়া সুদাটো নাই নহয় মোৰ। কেনেকে দাম? 250 টেকেলি। গাখীৰ কেনেকুৱা এইবাৰ? গাখীৰ ভাল, ঠিকে আছে। হয়, এয়া মই আৰু এগৰাকী গ্ৰাহক আছে, মই সেই গ্ৰাহকসকলৰ ভাষ্য ল'ম। দাদা, অলপ এইফালে আহিব। ক'ৰ পৰা আহিছে? সিংহদৰৰ পৰা আহিছোঁ। এইফালে চাব। কেনেকুৱা এইবাৰ ইয়াৰ গাখীৰ? মজা। এইখিনি গাখীৰ পালে আৰু আপোনাৰ মানে চিন্তা নাই। এনেকুৱা গাখীৰ আমি কাহানিও খাই পোৱা নাই। সেইকাৰণে ইয়াতে প্ৰতি বছৰে বছৰে ভিৰ লগাওঁ আহি। এতিয়াও গাখীৰ ভাগত পাওঁ নে মই ঠিকনা নাই। মানুহ মানে যথেষ্ট আহে, তথাপিতো এটামান পাম যেন লাগিছে আৰু গাখীৰটো অলপমান শ্বৰ্ট মাৰিছে। হয়, এই ভোগালী উৰুকা কাইলৈ আৰু মই দেখুৱাইছোঁ গাখীৰ নিবলৈ অহা লোক ক্ৰমান্বয়ে বাঢ়ি গৈছে। পুৱাৰে পৰা ভিৰ কৰিছে, ভিন্ন প্ৰান্তৰ পৰা আহিছে গ্ৰাহকসকল। দাদা, ক'ৰ পৰা আহিছে? মই ওচৰৰে। ইয়ালৈ বছৰি ভোগালী ইয়াৰ পৰাই গাখীৰ নিয়ে? আচলতে মোৰ 2 বছৰ হৈছে ইয়াত, গতিকে এইবছৰ 2 নম্বৰ বছৰ। কেনেকুৱা ইয়াৰ গাখীৰ? ভাল, যথেষ্ট ভাল। ভোগালী আয়োজন কেনেকুৱা? প্ৰিপেৰেশ্যন কৰি আছোঁ। গাখীৰ প্ৰথমতে গাখীৰখিনি যোগাৰ কৰিলোঁ, তাৰ পাছত বাকীখিনি হ'ব আৰু। হয়, এনেধৰণে প্ৰস্তুতি চলাইছে। মই পুনৰ তুলসী কোঁৱৰৰ ওচৰলৈ আহিছোঁ। দাদা, এইবাৰ আৰু ক'ৰ পৰা গ্ৰাহক আহিব? আপুনি গ্ৰাহক আহিব এতিয়া কিয়? প্ৰাক্তন CM হ'লেও গাখীৰ যাব আজি। প্ৰাক্তন CM সৰ্বানন্দ সোণোৱাল চাৰিওলৈও গাখীৰ 20 লিটাৰ যাব ইয়াৰ পৰা আজি। ইয়াৰ পৰা যাব? ইয়াৰ পৰা যাব। হয়, এয়া কৈছে এয়া সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী। সেই কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰলৈ ইয়াৰ পৰা 20 লিটাৰ গাখীৰ, ম'হৰ গাখীৰ ইয়াত নিব বুলি তেওঁলোকে সদৰি কৰিছে। মই দেখুৱাইছোঁ এই মহখুঁটি পৰিৱেশ আৰু এনেধৰণেই অসমীয়া সাজু হৈছে ভোগালীক আদৰিবলৈ। উৰুকাৰ আগদিনাৰ পৰিৱেশ মই দেখুৱাইছোঁ। শিৱসাগৰ খাটপথাৰ এই মহখুঁটিত পুৱাৰে পৰা ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ গ্ৰাহকে আৰু কলি ম'হৰ এঠা দৈৰে এসাঁজ জলপান খোৱাৰ প্ৰস্তুতি এইধৰণে চলাইছে অসমীয়াই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।